তাই মোক যেনেদৰে কামুৰিবলৈ আহিছিল মই ভাবিলোঁ পলুৱাই ভাল। তাই কামোৰ মাৰিবই, যিটো ব্যৱহাৰ মই আপোনালোকে নেদেখিলে তাই নিজে নিজে যেতিয়া হাজবেণ্ড আৰু দেউতাকে কৰিছিল, তাই যেনেকৈ ধৰণে মোক কামুৰিবলৈ আহিছিলে নহয়, আজি হাজবেণ্ডে সেইটো আঁতৰাই দিলে, কাৰণ মোৰ মানুহে ভিডিঅ' কৰা নাই। বিজেপি বিধায়কৰ স্পষ্টীকৰণ, মোক কোনেও পহু খেদা দিয়া নাই। কোনোবা মুখখন থাকিলে বুলিও যা তা কথা ক'ব নাপায় মাজনী। তাক কামুৰিব তাই। তাই কামোৰ মাৰিবই, যিটো ব্যৱহাৰ ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? তাই যেনেকৈ ধৰণে মোক কামুৰিবলৈ আহিছিলে নহয়, আজি হাজবেণ্ডে সেইটো আঁতৰাই দিলে। কিয় আহিব লাগে? আপুনি? মই ভাবিলোঁ পলুৱাই ভাল, যোৱাই ভাল। এইটো পহু খেদা একদম সম্পূৰ্ণ 100% নহয়, 200% মিছা কথা। মগজটো ঠাণ্ডা কৰি কিনে সমাজৰ কাম কৰিব লাগে, ইমান উগ্ৰ নহয়। শুভেচ্ছাটো আছে, কিন্তু শুভেচ্ছা থাকিলেও এটা কথা, তুমি হাৰি পাবে। ঘটনাটো ডিগবৈ সমষ্টিৰ বৰহাবজান পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ। শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বুধবাৰে অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। কিন্তু 7 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন বিজেপি নেত্ৰীয়ে অভিযোগ কৰা অনুসৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়সীমা উকলি যোৱাৰ পিছতো প্ৰচাৰ চলাবলৈ গৈছিল ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে। কিন্তু বিধায়কগৰাকীৰ মতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনাহে জনাবলৈ গৈছিল বিধায়কগৰাকী। বৰহাবজান গাঁও পঞ্চায়তৰ শান্তিপুৰ অঞ্চললৈ গৈছিলোঁ, আৰু তাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক ইতিমধ্যে ফেচবুকত মই দিছোঁ, সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ প্ৰায় 89, 91 এনেকুৱা ধৰণে। গতিকে সকলোকে সম্বৰ্ধনা জনাবৰ কাৰণে মই গ'লোঁ। আৰু বৰহাবজান পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ শিক্ষাৰ্থী থকা এঘৰৰ পৰা ওলাই আহোঁতেই তেওঁলোকে উগ্ৰমূৰ্তি ধৰি বিধায়ক ফুকনক জবাবদিহি কৰে। আপুনি যে ইয়াত প্ৰচাৰ কৰিছে, এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? ডিগবৈ সমষ্টিৰ বিধায়কে আজি দিনটো কাইলৈ গাইডলাইন শেষ হৈ গৈছে, আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে, উত্তৰ দিয়ক। কিয় আহিব লাগে আপুনি? বিধায়ক ইমান নিম্ন খাপৰ বিধায়ক হ'ব নালাগে আপুনি। নিম্ন খাপৰ বিধায়ক চাওক কিয় চলাব লাগে? লাজ শৰম নাই? তেখেতে এতিয়া মই এটাই ক'ম, আগন্তুক পঞ্চায়ত নিৰ্বাচন হৈছে, আৰু পঞ্চায়ত নিৰ্বাচন এখন হৈছে সম্পূৰ্ণ সুকীয়া চৰকাৰ, ইয়াত কোনো নহয়। কাৰণ কেলৈ 5 বছৰ মই কাম কৰিছোঁ, আৰু মই ট্ৰেইনিং লৈছোঁ। গতিকে মই ৰাইজক এটাই কথা কৈছোঁ, আৰু যদি মোৰ হঠাৎ যদি ৰাস্তাই পদূলিয়ে মোৰ লগতে মোৰ পৰিয়ালৰ যদি কিবা হয় নহয়, তাৰ দায়ী কিন্তু বিধায়ক সুৰেন ফুকনে হ'ব। কাৰণ কেলৈ তেওঁ মৃত্যু ভাবুকি হয়তো দি থৈ গৈছে। কিছুমানে শুনা পাইছে, কিন্তু মই শুনা নাই বাৰু, সেইটো ডাইৰেক্ট কথা। কিন্তু যদি ৰাস্তাই পদূলিয়ে যদি কিবা হয়, সেইটো কিন্তু তাৰ দায়ী বিধায়ক সুৰেন ফুকন হ'ব। আৰু আপুনি কোনটো ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা? মই বৰহাবজান 20 নং পঞ্চায়তৰ 20 নং নহয় 51 নং বৰহাবজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এই ঘটনাৰ পাছতে বিধায়ক সুৰেন ফুকনে সামাজিক মাধ্যমযোগে সদৰি কৰে সকলো কথা। যোৱাকালি প্ৰায় 4টা বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ল, আৰু যোৱাকালিও মই বৰহাবজান কেইবাটাও ৱাৰ্ডত যোৱাকালি যিহেতুকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, প্ৰায় যোৱাকালি 18গৰাকী ছাত্ৰ ছাত্ৰীক মই সম্বৰ্ধনা জনাইছোঁ, আৰু তেওঁলোকৰ লগত কিছু সময় কটালোঁ। ঠিক তেনেধৰণে আজি পাৱৈ, বৰবিল, পানীখোৱা, তাৰপিছত পুনৰ বৰহাবজান গাঁও পঞ্চায়তৰ শান্তিপুৰ অঞ্চললৈ গৈছিলোঁ, আৰু তাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক ইতিমধ্যে ফেচবুকত মই দিছোঁ, সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ প্ৰায় 89, 91 এনেকুৱা ধৰণে। গতিকে সকলোকে সম্বৰ্ধনা জনাবৰ কাৰণে মই গ'লোঁ। আৰু ঠিক তেনেধৰণে শান্তিপুৰ 7 নম্বৰ ৱাৰ্ড, যিটো 7 নম্বৰ ৱাৰ্ড পৰে বৰহাবজান গাঁও পঞ্চায়তৰ, ঠিক এঘৰ মানুহৰ পৰা আমি ওলাই আহিছিলোঁ। কেইবাগৰাকী ব্যক্তিয়ে মোৰ লগত প্ৰায় 15-20 গৰাকীমান গাঁৱৰ মানুহ গোট খাই আছিলে। ঠিক খোজকাঢ়ি আহোঁতে বৰহাবজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্যা, সেইটো সময়ত বিজেপিৰ আছিলে, জোনমণি মৰাণ, আৰু সেই জোনমণি মৰাণ আৰু তেওঁৰ স্বামী
হিমান্ত মৰাণ আৰু দেউৰেক হীৰকজ্যোতি মৰাণ তিনিগৰাকীয়ে গৈ যি ৰাস্তাত খোজকাঢ়ি আহিছিলোঁ তাতে তেওঁলোকে ভিডিঅ' কৰি আছিলে। মই একো কৰা নাই, মই ভিডিঅ' কেলৈ কৰিছোঁ, মই ভিডিঅ' কেলৈ কৰিছোঁ। তাত তেওঁলোকে এটা কথা কৈছে, কেলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব, কিয় কৰিব, বা আপোনালোকে এতিয়া নিৰ্বাচন শেষ হ'ল। মই এটা কথা ক'লে, আমি নিৰ্বাচন নহয় যে আমি হেৰি কৰিবলৈ আহিলোঁ সম্বোধনা জনাবৰ কাৰণে। আৰু যেনেধৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, যেনেধৰণে অবাইচ মাত মাতি হাজবেণ্ড, দেউৰেক আৰু তাই যিমান উগ্ৰভাৱে আমাৰ মানুহখিনিক ব্যৱহাৰ কৰিছে, আপোনালোকে ভিডিঅ'টো চাওক। তাই দিয়া ভিডিঅ'টো আপোনালোকে চাওকচোন, মুখৰ মাত চাব, অশ্লীল ভাষাৰে। গতিকে মই ভাবিলোঁ, কাৰণ তেওঁলোকে যা তা কৰিব পাৰে, কাৰণ তাইৰ ৰেকৰ্ড আছে, তাইৰ বহুত ৰেকৰ্ড আছে, যা তা কৰিব পাৰে। সেইকাৰণে গাড়ীখনত উঠি আৰু গুচি আহিলোঁ। তাই বাৰম্বাৰ গৈছে প্ৰচাৰ চলাবৰ কাৰণে কি আছে? এতিয়াতো একোৱেই নাই। নিৰ্বাচন যোৱাকালি সমাপ্ত হৈ গৈছে প্ৰচাৰ কাৰ্য, আৰু প্ৰচাৰ নতুনকৈ চলাবলৈ কি আছে? আৰু গোটেই সমষ্টিটোত, সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিত প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ 4গৰাকী ব্যক্তি, মই আজিও কৈছোঁ ফেচবুক লাইভত, মই আজিও কৈছোঁ কাইলৈ নিৰ্বাচন আছে, 11 তাৰিখে গোটেই কথা স্পষ্ট হ'ব। গতিকে নতুনকৈ প্ৰচাৰ কৰিবলগীয়া নাই। তেওঁলোকে এটা ইছ্যু বনাই আছে, মানে যে বদনাম কৰিব লাগে, নিউজত দিব লাগে। মই এটা কথা আপোনালোকে চাওকচোন, মই ক'ৰবাত না মিটিং কৰিছোঁ, না কাৰোবাক মই কিবা প্ৰলোভন দিছোঁ, বা মই আমাৰ বিজেপিৰ কিবা কথা তাত বক্তব্য ৰাখিছোঁ। ক'তোতো বক্তব্য ৰখা নাই, ক'তো কোৱাও নাই। ৰাস্তাত আগুচি ধৰি যেনেকুৱা ধৰণে মানে অভদ্ৰামী কৰিছে, গতিকে সেই অভদ্ৰামীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই আচলতে গুচি আহিলোঁ। কাৰণ ময়ো কাজিয়া কৰিব পাৰিলোহেঁতেন, মই মোবাইল কাঢ়িব পাৰিলোহেঁতেন। দেখিলে মই ক'লোৱে বাৰম্বাৰ, তেওঁলোক কোনো ৰাইজ নাই, অকল তেওঁৰ হাজবেণ্ড হিমান্ত মৰাণ, তেওঁ দেউৰেক হীৰকজ্যোতি মৰাণ আৰু তাইৰ লগত কোনো নাই। মানে সেই তিনিগৰাকীয়ে থাকে, আৰু ক'ৰবাত কাজিয়া সেই তিনিগৰাকীয়ে কৰেগৈ, ৰেকৰ্ড আছে কাজিয়া কৰা। গতিকে গুচি আহিলে সেইকাৰণে স্পষ্ট কৰিছোঁ। আৰু বিশেষকৈ নিউজ চেনেল সাংবাদিক বন্ধুসকলক এটা কৈছোঁ, কেইবা এটা চেনেলত দেখিলোঁ, সেইটোৱে অকণমান দুখো লাগিছে, হাঁহি উঠিছে, যে সুৰেন ফুকনক, ডিগবৈ বিধায়কক পহু খেদা দিলোঁ। এইটো একেবাৰে গোকাত মিছা কথা। পহু খেদা দিবলৈ যাক মানুহ হ'ব লাগিব, গাঁৱৰ মানুহ আহিব লাগিব, মোৰ বিৰুদ্ধে কিবা আচৰণ বিধি উলংঘা কিবা প্ৰমাণ দিব লাগিব, বা মই ক'ৰবাত বক্তব্য দিব লাগিব। গতিকে এইটো ভুল তথ্য পাইছে আপোনালোকে, ভুল তথ্য দিছে, তথ্যটো পোৱাই নাই। গতিকে পহু কথা অকাৰণত এনেকুৱা শব্দ প্ৰয়োগ নকৰিলে ৰাইজে আপোনালোকৰ মনৰ পৰা গুচি নাযাব। সেইকাৰণে এনেকুৱা শব্দ প্ৰয়োগ নকৰিব। ইয়াত কোনো পহু খেদাও দিয়া নাই। গোটেইখিনি মানুহ মোৰ লগতে আহিছে, ভালকৈ চাওক, এটা বাক্যও কৰা নাই। আৰু তাইৰ বিষয়ে যদি কওঁ, মই বহু কথা ক'বলৈ, চব কথা নকওঁ। যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ টিকেটটো ময়ে দিছোঁ, জিকিছিলেও 7 নম্বৰৰ পৰা। এইবাৰ আকৌ বিচাৰিছিলে, কিন্তু এইবাৰতো আমাৰ দলে ডাইৰেক্টলি আমি কাৰোবাক দিয়া নাই, টিকেটটো দিয়া নাই। আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ, কিয় সমৰ্থন কৰিব নোৱাৰোঁ? আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ, আমি সমৰ্থন কৰিছোঁ। যদি কোনোবা সমাজৰ বিজ্ঞ লোকসকল আছে, কোনোবা যদি আমাৰ প্ৰফেচাৰ আছে, শিক্ষক আছে, সমাজখনৰ কাৰণে ভাল চিন্তা কৰা লোক আছে, আমাৰ নৈতিক সমৰ্থনটো থাকিব, তেনেদৰে আছে। কিন্তু তাইৰ প্ৰতি আমাৰ নৈতিক সমৰ্থনটো নাই। বাৰম্বাৰ তাইক সমৰ্থন কৰিবৰ কাৰণে কৈছিলে, যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ পৰা তাইক আমি অব্যাহতি দিয়া হৈছে তাইৰ কাৰ্যৰ কাৰণে। আৰু তাই গাঁও পঞ্চায়তত যোৱা 5 বছৰত কিমান কাজিয়া কৰিলে, এই তথ্যখিনি মই নহয়, গোটেই ব্লকে জানে। আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰধানমন্ত্ৰী আৱাস গৃহ ঘৰ, যিটো 1,20,000 ঘৰটো নিৰ্মাণ কৰে, 1,30,000 আৰু 20,000 জব কাৰ্ড দিয়ে। কিমান ঘৰৰ পাছবুক তাইৰ হাতত আছে, তাই ক'ব পাৰিব নেকি? কওকচোন আপোনালোকৰ ওচৰত। বহু মানুহে, আমাৰ লগত এতিয়াও মানুহ আছে, তেওঁলোকৰ এতিয়াও পাছবুক তাইৰ হাতত আছে। জব কাৰ্ডৰ বহু মানুহৰ টকা তাই দিব পৰা নাই, হয়নে? এটা সম্পূৰ্ণ দুৰ্নীতিৰ লগত লুতুৰি পুতুৰি হোৱা সেইগৰাকী প্ৰাক্তন সদস্যা। গতিকে আমি এইখিনি কথা কোৱাও নাই, মোৰ ৰেকৰ্ডো নাই, মই কোৱাও নাই। গতিকে তাই আজি যিটো, তাই আকৌ নিৰ্দলীয়ভাৱে উঠিছে, তাই আচলতে হীন মান্যতাত ভুগিছে। নহ'লে তাই ঘৰ এটা জেগাত আছে, তাৰ পৰা গৈ কিনে 3 কিলোমিটাৰত গৈ, য'ত নেকি মই সম্বৰ্ধনা বিচাৰি ৰাস্তাই আহিছোঁ, মোক খেদি তেনেকৈ অপবাদ, মিছা অপবাদ
অশ্লীল বাক্যবান কোনেও মানে সুস্থ মগজৰ মানুহ কোনো নকয়। আপোনাৰ তাৰ ব্যৱহাৰটো তাই নিজে পৰিচয় দিছে, কিন্তু মই এটা শব্দও কোৱা নাই। মইতো কাজি ল'ব পাৰিলেহেঁতেন, মোৰ লগতো চিকিউৰিটি আছিলে, মোৰ লগতো বহুত মানুহ আছিলে, ৰাইজ আছিলে। তাইৰ লগত ৰাইজ নাই, ওলোটা কথাটো কৈছে, ৰাইজ মোৰ লগত আছিলে। কিন্তু মই ৰাইজক ক'লোঁ একো ক'ব নালাগে দেই, একো ক'ব নালাগে। তাই বেচেৰা কাইলৈ ইলেকশ্যনটো হ'ব, 11 তাৰিখে ৰিজাল্ট হ'ব, ৰিজাল্টত বেয়াকৈ হাৰিব, তেতিয়া কি ৰূপ লয় ঠিক নাই। সেইকাৰণে এতিয়া নকবি কাক কামোৰে কাক মাৰে ঠিক নাই তাৰমানে দেই। তাক কামুৰিব তাই, তাই কামোৰ মাৰিবই। যিটো ব্যৱহাৰ মই আপোনালোকে নেদেখিলে, তাই নিজে নিজে যেতিয়া হাজবেণ্ড আৰু দেউতাকে কৰিছিল, তাই যেনেকৈ ধৰণে মোক কামুৰিবলৈ আহিছিলে নহয় আজি, হাজবেণ্ডে সেইটো আঁতৰাই দিলে। কাৰণ মোৰ মানুহে ভিডিঅ' কৰা নাই, ভিডিঅ' কৰি দেখালেহেঁতেন মানে একদম মানে যেনেকুৱা চোচা। মই ভাবিলোঁ পলোৱাই ভাল, যোৱাই ভাল। এই কথাখিনি ক'লোঁ, এইটো সম্পূৰ্ণ ভুল তথ্য। সাংবাদিক বন্ধুসকলক কৈছোঁ, এইটো কোনো নিউজেই নহয়, কোনো নিউজেই নহয়। আৰু যোৱাকালিৰ পৰা আজিলৈকে মোৰ ফেচবুকত আছে। মইতো যোৱাকালি নিউজটো কেতিয়াও দিব নোৱাৰোঁ, আজিৰ নিউজটো কেতিয়াও দিব নোৱাৰোঁ। সুখ্যাতি পাছ কৰা একেবাৰে পাৱৈৰ পৰা মই ক'লোঁ, পাৱৈ, ডিগবৈ, গোলাই, বগাপানী, তাৰপাছত পানীখোৱা, বৰহাবজান, এই গোটেই লাইনটো তাত ছাত্ৰ ছাত্ৰীসকল আছে। তাত মেট্ৰিকৰো আছে, হায়াৰ ছেকেণ্ডেৰী আছে। মই কাৰোবাক আৰ্থিক অনুদান দিছোঁ, মই প্ৰত্যেক বছৰে দিওঁ। চাওক, মই আপোনাৰ লাইভত এটা কথা কৈছোঁ যে প্ৰত্যেক বছৰে এতিয়া নহয় 25 বছৰ ধৰি 50ৰ পৰা 60-70 গৰাকী ছাত্ৰ ছাত্ৰীক মই পকেটৰ পৰা নিজৰ গাঁঠিৰ ধন দিওঁ। কাৰোবাক কিতাপ কিনো, কাৰোবাক ইউনিফৰ্ম দিওঁ, কাৰোবাক মই কলেজত ডিগ্ৰীলৈকে মই পঢ়াওঁ। যদি মিছা কথা কৈছোঁ, প্ৰত্যেকবাৰৰ যি নতুনকৈ পাছ কৰি যায়, মোৰ ফেচবুক যদি আপোনালোকে খুচৰি তেতিয়া পাব। কাৰোবাৰ 5,000, কাৰোবাক 10,000, কাৰোবাক হোষ্টেলৰ টকা, কাৰোবাক এডমিশ্যনৰ টকা। মোৰ গোটেই ফেচবুক যদি খোলে ন, আপোনালোকে দেখাবলৈ পাব। গতিকে এইটো স্পষ্ট নিদিম বুলি ভাবিলোঁ, কিন্তু কেইবাটাও পৰ্টেল আৰু 2-4টা নিউজত দেখিছোঁ এইটো পহুখেদা একদম সম্পূৰ্ণ 100% নহয়, 200% মিছা কথা। আৰু এই মিছা কথাটো আপোনালোকে পহুখেদা দি কিনে আপোনালোকে সমাজখনৰ ওচৰত থিয় হ'ব নালাগে। এতিয়া তাৰ মানুহ দেখোন গোটেই গাঁৱৰ মানুহে তাইক বেয়া পাইছে। তাই গাঁৱৰ মানুহ আছে কেইটা তাইৰ লগত, মানুহে ভয় কৰে তাইক। মই আপোনাৰ চেনেলত কৈছোঁ, গাঁৱৰ মানুহে ভয় কৰে তালৈ। 3জনেই মানুহ আছে। তাই নিজে আছে, জোনমণি, সীমান্ত হাজবেণ্ড, হীৰকজ্যোতি, দেউৰে, সেই 3জনে তেওঁলোকৰ ৰাইজ। ক'ৰ ৰাইজ আছে, ক'ৰ ৰাইজে খেদিলে? আৰু ক'ত মই মিটিং কৰিলোঁ, ক'ত নিৰ্বাচনী উলংঘা কৰিলোঁ? কি মই ক'তো যাব নোৱাৰিমেই নেকি? এতিয়া মৰাণ বিহু, মই মৰাণ জনগোষ্ঠীৰ, মইতো যাব পাৰোঁ কাৰোবাৰ মানুহৰ মৃত্যুৰ মুখত পৰিছে, কাৰোবাৰ বেমাৰ হৈছে। এতিয়া সম্বৰ্ধনা জনাটো মোক কেতিয়াও অপৰাধ হ'ব নোৱাৰে। নিৰ্বাচনী উলংঘা মই কেতিয়াও কৰা নাই। কাৰণ মই কাৰোবাক যদি গামোচাখন দিওঁতে যদি তাই অহাকালিলৈ নিৰ্বাচনত হাৰে, তেনেহ'লে ক'বলগীয়া নাই। তাই যদি ভাবিছে মই গামোচাখন দিছোঁ, মই কিন্তু তাইক ভোট নিদিবলৈতো কোৱা নাই। সেই বেচেৰাকেইটা যিকেইটা ল'ৰা ছোৱালীক মই সম্বৰ্ধনা জনাইছোঁ, তেওঁলোকৰ ভোটো নাই দেই। একদম শুদ্ধ অন্তৰে গৈছিলোঁ। গতিকে আপোনালোক কোনো জনসাধাৰণক দেই এনেকৈ কথা ক'ব নাপায়। আৰু তাই ভাল হওক, মই চিন্তা কৰিম। মোৰ শুভেচ্ছাটো আছে, মোৰ অকণমান সম্পৰ্কীয় হয়। গতিকে সম্পৰ্কীয় হিচাপে এটা কথা কৈছোঁ, অকণ মগজটো ঠাণ্ডা কৰি কিনে সমাজৰ কাম কৰিব লাগে, ইমান উগ্ৰ নহয়। শুভেচ্ছাটো আছে, কিন্তু শুভেচ্ছা থাকিলেও এটা কথা, তুমি হাৰিবা বেয়াকৈ। ৰাইজে যিটো গতি লয়, তুমি বেয়াকৈ হাৰিবা। গতিকে হৰাই ভয়ত আবুল তাবুল নবকিবা। আৰু অসভ্যালি মিছা অপবাদ কাৰো নিদিবা, নাপায় এনেকৈ কৰিবলৈ। ভালকৈ থাকাচোন। আৰু তোমাৰ হাজবেণ্ড আৰু দেউৰাক অকণমান শালীনতা ৰক্ষা কৰি কথাবিলাক ক'বা। সেই যে ফেচবুকত যে বেয়া বেয়া শব্দবিলাক যে ওলাইছে, খেদিলোঁ, আমুক কৰিলোঁ, এইবোৰ ৰাইজে দেখি আছে নহয়, সমগ্ৰ অসমৰ মানুহে দেখি আছে। গোটেই জ্ঞাতি কুটুমে দেখি আছে কেনেকৈ কৰিলে। মই MLA এজন হৈ কিনে লাহেকৈ গুচি আহিলোঁ, ৰাইজে বুজি পাইছে নহয়। মই কি কাজিয়া কৰিব নোৱাৰোঁ, মই ধৰিব নোৱাৰোঁ, চব পাৰোঁ, মই নকৰোঁ। মই ইমান অভদ্ৰ নহয়, গম পালেনে? গতিকে ভদ্ৰতা এটা সীমা চেৰাই যায়। আৰু বাকীটো আমি সকলোৱে গম পাইছোঁৱে, নিৰ্বাচনটো আহি আছে। নিৰ্বাচন যোৱাকালি সমাপ্ত হ'ল, অহাকালি নিৰ্বাচন আছে, শান্তিপূৰ্ণভাৱে হওক। আৰু যেনেধৰণে চিন্তা কৰিছে, আশা ৰাখিছে, আশাবোৰ পূৰ হওক চবৰে। মোৰ সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা থাকিল।
দেই সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা থাকিল তাইলৈও শুভেচ্ছাটো থাকিল কিন্তু শুভেচ্ছাটো মোৰ মতে এইটো নহ'ব তাৰমানে শুভেচ্ছাটো দেই মোক ঘৰুৱা হিচাপে শুভেচ্ছা দিছোঁ কিন্তু দলীয় হিচাপে কেতিয়াও দিব নোৱাৰোঁ তাই দলৰো নহয় তুমি দলৰো নহয় তুমি দলত নাই এতিয়া গতিকে আবুল তাবুল নবকিবা এটা ঠাণ্ডা মগজে ঘৰত থাকা হয়নে ঘৰত থাকি কিনে ভালকৈ অকণমান অধ্যয়ন কৰে সমাজখনৰ পৰিচালনা কেনেকৈ কৰে কোনোবা মুখখন থাকিলে বুলিও যা তা কথা ক'ব নাপায় মাজনী দেই নমস্কাৰ ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24